সবে বৰাতৰ দিনাই মছজিদৰ ভিতৰত দিলে বেৰ। মছজিদৰ ভিতৰত বেৰ দিয়াক লৈ দুই ফৈদৰ মাজত সংঘাত। দুই ফৈদৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত 7জনকৈ লোক। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ সবে বৰাত। আৰু সবে বৰাতৰ দিনাই হোজাই মোৰাজাৰত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। এইটো মোৰাজাৰৰ পশ্চিম চামৰালিৰ জাম মছজিদ। কিন্তু পুৱা ফজৰৰ নামাজ পঢ়িবলৈ অহা একাংশই দেখে যে মছজিদৰ ভিতৰত মছজিদটোক দুভাগ কৰি দিয়া হৈছে এখন বেৰ। এই বেৰ দিয়াক লৈ সমাজৰ দুই ফৈদৰ মাজত সংঘটিত হয় মাৰপিট। আৰু এই মাৰপিটত 7জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে এজনৰ অৱস্থা সংকটজনক। মছজিদ পৰিচালনা সমিতিৰ মুখেৰে শুনক আচল ঘটনা। আজি ঘটনাটো হ'ল, এইখনতো আমাৰ জামে মছজিদ, আমাৰ হামচাৰ জামে মছজিদ। আমাৰ এই মছজিদৰ এলেকাত 65 বা 69 ঘৰ এনেকুৱা এটা হামচাত মানুহ আছে, সদস্য আছে। ইয়াৰ পৰা 4জন মানুহে, 4টা পৰিয়ালৰ মানুহে দৰমহা আদি নিদিয়ে। আজি কেইদিনমানৰ পৰা সিহঁতে আমাৰ কাজিৰ বজাৰ জামে মছজিদত এটা উৎপাত কৰি আছে। সিহঁতে কমিটিৰ চব হিচাপখিনি, পইচা পাতি যদি থাকে এইবিলাক আত্মসাৎ কৰিব, এইবিলাকত লৈ সিহঁতৰ এটা হিংসা ভাৱ জন্মি আছে। আজি কেইদিনমানৰ পৰা সিহঁতে আমাৰ ইমাম চাহাবৰ পিছত নমাজ নপঢ়ে। নমাজ নপঢ়ি পেলাই সিহঁতে বেলেগত নমাজ অনুষ্ঠিত কৰে। 3জন 4জন মানুহে নমাজ পঢ়ে। আমি একো কোৱা নাই, মছজিদততো আমি বাধা দিব নোৱাৰোঁ। মই আকৌ আচৰিত হৈছোঁ, কিয় বেৰা দিব? বেৰা দিয়াৰতো কোনো কথা নাই। মছজিদৰ ভিতৰত বেৰা দিয়াৰতো কোনো কথা নাই। এইটো তেওঁলোকৰ ব্যক্তিগত সম্পদো নহয়, এইটো সকলোৰে সম্পদ। আমাৰো ব্যক্তিগত সম্পদ নহয়, সকলোৰে সম্পদ। আমি নমাজ পঢ়িম, ইয়াত কিয় বাধা দিছে? না দেখোন ইয়াত কিছুমান মানুহ বহি আছে, অস্ত্ৰ বাহিনীও আছে সিহঁতৰ লগত। অস্ত্ৰ কওঁতে বন্দুক চন্দুক নহয়, দাদু এনেকুৱা আছে, ডেগাৰ চেগাৰ এইবিলাক আছে, কমল আছে। ইমাম চাবাই যাই কৈছে ইয়াত নমাজ নহ'ব। সিহঁতে এতিয়া নমাজ পঢ়ি লৈছে, এতিয়া আৰু জামে মছজিদত নমাজ নহয়, আপোনালোকে বেলেগ ঠাইত নমাজ পঢ়ে। তেতিয়া আমি মুক্তবঘৰত গৈছোঁ, গৈ আমি নমাজ আদায় কৰিছোঁ। তেতিয়া আমাৰ কিছুমান মানুহ আহিছে আমাৰ হামচায়াত, এই আমাৰ আব্দুল হাছিব বা এনামুদ্দিন চৌধুৰী এনেকুৱা আহিছে, যিবিলাক মানুহে এই মাটিখিনি দান কৰিছে। আহি কৈছে তোমালোকে কিয় মছজিদত বেৰা দিছে? এই কথা এতিয়া কাজিয়া পাত লাগিব, কাজিয়া মাৰপিট লাগিব। এই মাৰপিট লগাত এই আব্দুল মতিন আমাৰ সৰু বাইটোৱে মাৰপিট খালে। সিহঁতে ইটা বালু পাথৰেৰে দলিয়ালে আৰু কিছুমান অস্ত্ৰৰেও মাৰপিট কৰিলে। আৰু এজন খুৰা আছে, তেখেতো ইয়াত কেইজন মানুহ মানে জখম হৈছে, প্ৰায় 4জন। এটা অভিযোগ কৰিছে যে আপোনালোকে তেওঁলোকৰ মছজিদত আহিবৰ কাৰণে কোনেও বাধা নিদিয়ে। যদি আমি বাধা দিওঁ, মোৰ নমাজ নহয়। আপোনালোকে এইটো খুব ভালকৈ জানিব। যদি কোনোবাই মানুহে মছজিদত বাধা দিয়ে বোলে তোমালোক মছজিদত আহিব নোৱাৰিবা, তেতিয়াহ'লে যিজনে বাধা দিব তেখেতৰ নমাজ নহয়। এইবাৰ মছজিদত বেৰ দিয়াৰ পক্ষই কি কয় শুনক। হ'ল মানে আজি ৰাতিপুৱা ফজৰৰ নমাজৰ পাছত আমাৰ কেইজনমান আমাৰ ফেমিলি 10-15ঘৰমান মানুহ আছিল। একেলগে নমাজ পঢ়াৰ পাছত মানে আমাৰ মছজিদৰ এটা পুৰণা কাজিয়া মানে আছিল বেলেগ এজনৰ লগত। কিন্তু তেওঁলোকৰ মছজিদৰ ছেক্ৰেটাৰী আৰু তেওঁৰ বাই আৰু আব্দুল হাছিব তেওঁ মিলিত মানে এই প্ৰাইভেট দৰবাৰ কাজিয়াখনৰ কাৰণে তেওঁলোকে আমাৰ 10-15 ঘৰ মানুহক মছজিদৰ পৰা বঞ্চিত কৰিছে। পিছত আমি কি সিদ্ধান্ত কৰিলোঁ, যোৱা শুকুৰবাৰে তেওঁলোকে আমাৰ মৰা জিন্দা পিতৃ বাই ককাক চাচাক চবক গালি মাৰাৰ পিছত আমাৰ এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ মছজিদত যদি হক আছে, অংশীদাৰ আছে যদিও, তেনেহ'লে আমাৰ 10-15 ঘৰ মানুহ আছে, তেওঁলোকৰ কাৰণে আমাৰ পাৰ্টিশ্যন দি দিলোঁ আজি ৰাতি। দিয়াৰ পিছত ফজৰৰ নমাজৰ সময়ত মানে বেলেগ মানুহ এজন আছিল, তেওঁৰ নাম শ্বাহজাহান খাৰী। তেওঁ আহি পালে আমাৰ কেইজনে নমাজ পঢ়ি ল'লোঁ। পিছত ক'লোঁ যে আপুনি ইয়াতে জমাতখন কৰি লওক। সেয়ে ক'লে আৰুতো জমাত নহ'ব। মানে কি হ'ল, মানে এনেকুৱা আমাক বাধা কৰিছে নমাজৰ কাৰণে। তাৰ কাৰণে আমাৰ কেইজনে মিলি আমাৰ মছজিদখন ব্লেক কৰি দি দিলোঁ। তাৰ কাৰণে আপুনি কি কৰে, পাৰ্টিশ্যন দি দিলোঁ। দবকাৰ পৰা কফিলুদ্দিন বৰভূঞাৰ ৰিপৰ্ট, অসম লাইভ 24।